মোবাইলত যে ইমান বগা অৰিজিনেলত ইমান ক'লা কিবা কৰি আৰু তো হেল্ল' ভিউৱাৰ সকল বহুত দিন হৈ গ'ল ন ব্লগ শ্লগ অহা নাই বহুতে সুধি আছে কেলে অহা নাই তো সকলোখিনি কথা ক'ম তো এতিয়া কিছুমানে ভাবিব কোনে তোৰ ব্লগটোৰ কাৰণে ইণ্টিজাৰ কৰিছে মই তাক ক'ম তুমি কৰা নাই কিছুমানে তো কৰিছে তো দুই এজন হ'লেও সেইসকলৰ কাৰণে কৰিছে দেই তো এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ মন্দিৰ ফালে যাওঁ আৰু এনে আৰু ঘৰত থাকি আমনি আৰু কলেজ গৈছিলোঁ কলেজত মানে গৈছিলোঁ কিন্তু ক্লাছ নাই বুলি আকৌ ঘূৰি আহি গ'লোঁ তো তাৰপিছত মন্দিৰ ফালে যাওঁ আৰু যিহেতু অহাকালি 5 নম্বৰমান তিথি আৰু দেই তো এনে অলপ মন্দিৰ ফালে যাওঁ তো ব্লগ কেলৈ অহা নাই গোটেইকেইটা কথা কৈ আছোঁ ভিডিঅ'টো চাই থাকিব আৰু ৰ'দটো বহুত দিন পিছত ওলাইছে সেই 2-3 দিন পৰা বৰষুণ দেই তো পাই গ'লোঁ মন্দিৰ সেইটোৱে তো কোনোতো নাথাকে ভান্তিটো আছে তো চাই থাকিব আৰু গোটেই এনে ডেইলি ব্লগ লাগে বুলি কৈ আছে সেইকাৰণে বনাই দিছোঁ মন্দিৰত অলপ দেৰি বহিলোঁ তাৰপিছতে অলপ এনেই ৰাস্তা ফালে ওলাই আহিছোঁ উমচেং বাই আৰু মই তো উমচেঙৰ নতুন বাইকে আৰু বেছি দিন 3 মাহমান হৈছে এনেই পথাৰৰ ফালে গৈ আহিলোঁ আৰু 5 নহয় গাইজ দেই তো হেল্ল' গাইজ দেই তো শুই উঠিলোঁ ভাত চাত খাই কিনে এতিয়া মানে টাইমটো এতিয়া 10টাই হৈ গ'ল তো এতিয়া গাটো ধুই ল'ম আৰু 1টামান বজাত ক্লাছ আছে তো গা পা ধুই কিনি কলেজ ফালে যাওঁ ন তো ভিডিঅ'টো চাই থাকিব যোৱাকালিতো অলপে বনালোঁ দেই এইজন বগা চোলা আৰু কলা পেণ্ট লগাই থকা যোনটো কলেজ এড্ৰেছত আছে সি হৈছে আয়ুষ তো তাৰ বোলে বেংকত অলপ কাম আছে তো বেংকৰ কাম হৈ যোৱাৰ পিছতে আমি অলপ দেৰি ৰুম ফালে গ'লোঁ তো ৰুম পৰা আহিছোঁ তো এইটো চাওঁ ক্লক টাৱাৰটো নতুনকৈ বনাইছে তো তাৰপিছত অলপ দেৰি পিছতে ক্লাছ আছে মই আৰু আয়ুষ গৈ আছোঁ তো আয়ুষ আগফালে আৰু মই মানে কি আৰু ব্লগটো কণ্টিনিউ কৰি গৈ আছোঁ আৰু তো মেজৰ ক্লাছটো হৈ গ'ল এতিয়া মাইনৰ ক্লাছ তো মানে জল্দি খতম হৈ গ'ল তো সেইকাৰণে মই জল্দি আহিলোঁ তো ষ্টুডেণ্টবোৰ এতিয়া নাই অলপ দেৰিৰ পিছত পূৰা ভৰ্তি হৈ যাব শংকৰ ভাই ইধাৰ দেখো এই মিৰি কি খবৰ তো এতিয়া আছে MIৰ ক্লাছ তো বেক বেঞ্চাৰ যায় পাছফালে বহোঁ ন তো কিন্তু মিটিং থকাৰ কাৰণে ক্লাছেই নহ'ল তো সেইকাৰণে ঘৰৰ ফালে যাওঁ তো ক্লাছটো নহয় গ'ল তো ওলাই আহিলোঁ তো ইয়াতে ছিনিয়ৰসকলে ভাগ কৰি আছে এইটো বেটছ মানে ৰছীটো নীলাকৈ ৰছীটো আছে তো মানে এই ফ্ৰেছেছ তেতিয়া লগাই আহিব কৈছে তো আমি 3জনো ঘৰৰ ফালে ওলাই দিলোঁ আৰু আগফালে চলাই থকাটো আৰিফ বাই আৰু পিছফালে আমাৰ মিত্ৰদেৱ যাক আমি সকলো বাবু বুলি মাতোঁ তো গাইজ এতিয়া পানীত কলৰ ভৰাই ল'লোঁ নহয় কলত পানী ভৰাই ল'লোঁ তো ভিউৱাৰসকল শুনক না তো যোৱাকালি কলেজ ফালে গৈছিলোঁ তেতিয়ালৈকে পূৰা ঠিকেই আছিলে আৰু এটা ছোৱালী আহিলে তো আপুনি জলাৰ দা নহয় নেকি বুলি ক'লে তো তেতিয়াও ঠিক আছিলে মই হয় বুলি ক'লে তো সি ক'লে মোবাইলত যে ইমান বগা অৰিজিনেলত ইমান ক'লা ক'লে এনেকুৱা ক'ব নাপায় নহয় ইমান দুখ লাগিলে ন তো গাইজ এতিয়া ওলালোঁ মহাবিদ্যালয়লৈ বুলি আৰু আজি আছে কলেজত মানে ফাউণ্ডেশ্যন ডে তো ওলালোঁ ৰেডি আৰু তো লগৰ এটা আহিব তো দেখাই থাকিম কলেজত কিনো হয় তো সদায়তো ক্লাছ আজিতো ক্লাছ নাই আজি কেইদিনমান ক্লাছ নহ'ব আৰু তো ব্লগটো চাই থাকিব এইজন NS বাইক চলাই থকাজন হৈছে জুবিন তো সি আৰু মোৰ বন্ধুত্ব আজি 10 বছৰো বেছি হ'ল তো মই জাৰত বহি আছোঁ সি হৈছে দীপ হাজৰিকা তো নতুন বাইক লৈছে সি যাৱা তো এসপ্তাহ হোৱা নাই তো মানে ক'ব গ'লে মোৰ লগৰবোৰ চব ৰিচে আৰু ময়ে আৰু কিন্তু ওৱান ডে বুলিয়ে ক'ম আৰু ন मेरी से मेरी नींद आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की करे हुई गलती सॉरी हमने गाया तुम
ফাইনেলি বুলিয়ে ক'ব লাগিব আৰু কলেজটো পাই গ'লোঁ। তো এতিয়া ভিতৰৰ ফালে যাওঁ য'ত মানে এইটো ফাউণ্ডেশ্যন যিটো পাতি আছে। তো ভিতৰত সোমাই আহিলোঁহে। তো NCC কৰা ছোৱালীসকলক দেখি গ'লোঁ। তো ই হৈছে 5th চেমৰ ছয়েব। তো লগৰ নিচিনাই হয় ছিনিয়ৰ হ'লেও। তো কিবা কৈ দিয়া ছাৰসকল কিবা কৈ দিয়া। নমস্কাৰ ছাপোৰ্ট কৰিব আৰু পৰাগ দা কিবা কৈ দিয়া আৰু পুৰা গেংবোৰ চাই পুৰা মজা লাগিছে ন জুই আৰু এইফালে অলপ ছোৱালীবোৰ অ'কে আৰু পৰিৱেশটো অলপ দেখাই দিওঁ। আজি বিশেষকৈ ইমান পখিলাবোৰ নাই, দুজনমান আছে অহাকালি বেছিকৈ থাকিব। তো দেখাই গৈ থাকিম, চাই থাকিব দেই। তো এতিয়া আমি ভিতৰৰ ফালে যাওঁ। सची इधर देखो ना, एक प्लस सची डॉग ले लो। इधर में वो माइकी राजू जोडिंग माई और हमार सीनियर বোৰ আছে। তো ভিতৰত যাওঁ আমি। यस फोर सेंटर विद्या शर्मा यस পুৰা ভিতৰত অলপ গৈ আহোঁ। समाधान परवर्ती समय আমি লাইভ তো ভিতৰত সোমাই কিনি বহিলোঁ। তো এইফালে মিটিং হৈ আছে, কথাবোৰ পাতি আছে, চাৰ্টিফিকেট ভাগ কৰি আছে। তো জুনিয়ৰ এটা ওচৰতে বহিলোঁ। এনেতো সি মোৰ ব্লগৰ কথাবোৰ কৈ থাকে, কিন্তু এতিয়া মানে কেমেৰাটো অন কৰিছে, সি অলপ লাজ কৰিছে। মানে দুটাই জুনিয়ৰে হয়, এইফালেতো ইমান চিনি নাপায়, সিহঁতৰে লগৰ হৈ চাগে। তো চাই থাকিব ভিডিঅ'টো দেই। Jagriti Sharma to stop here for semester. I request Jagriti to please come. তো মিটিংটো অলপ দেৰি শুনি কিনি ওলাই আহিলোঁ আমাৰ পাৰ্টনাৰবোৰ। তো কিমান দেৰিনো ভিতৰত বহিম, তো সেনেকুৱাতে ওলাই আহিছোঁ। তো এইজন ছিনিয়ৰ বাইদেউ তো ভিডিঅ' কৰি দিছোঁ, অলপ লাজ কৰিছে আৰু আগফালে সচিত জৌডিং আৰু এইটো জুনিয়ৰে হয়, দেখিবৰ কাৰণে অলপ ছিনিয়ৰ লাগে। আৰু এইফালে আয়ুষ আছে, তো এইটো জুনিয়ৰ। তো দেখোঁতে অলপ ছিনিয়ৰ নিচিনাই লাগে চাওঁ। আৰু কিবা ডাইলগ দিছে আৰু সিও মোক ব্লগৰ কথাবোৰ কৈছে আৰু ভালকৈ বনাই থাকিব বুলি কৈছে আৰু এতিয়া চাৰ্টিফিকেট পাই গ'ল আমাৰ জয়ে পাই। কেনে লাগিছে চাৰ্টিফিকেট পাই কিনে? চাওক ভিডিঅ' হৈ গ'ল উঠনি, তাত পূৰা কৰি দিলোঁ। ক'ত আছিলি এতিয়া? আৰে ভিতৰতে আছিলোঁ। আৰে তই চাৰ্টিফিকেট পোৱা আৰু মই ভিডিঅ' নকৰোঁ নেকি? আৰে হেৰি নেকি এইটো ইউটিউবাৰ জলাদ ব্লগ ন? য়েছ জলাদ ব্লগ কেটেদং চবে সাবস্ক্ৰাইব এই শ্বেয়াৰ কৰি দিব। বিগ ফেন বুলি কৈ কিনিওনো কি ফাইদা? তোমালোকে এই গৰমত মোক হাৱাই দিব নোৱাৰে। তো গাইজ, কল্পনা কেতিয়াও বাস্তৱ হ'ব নোৱাৰে, কাৰণ কল্পনা এটা ছোৱালী, বাস্তৱ এটা ল'ৰা। তো গাইজ, বহুতেই মানে কেলে ভিডিঅ' চিডিঅ' অহা নাই, ব্লগবোৰ তো সুধি আছিলে ন। তো এতিয়া কম পূৰা মজাকৈ। তো বহুতেই ভাবিছিলে যে মই মানে সেইকেইদিন আগৰ মানে গুৱাহাটী যোৱাৰ লোকেশ্যন ফটো এটাত লোকেশ্যন লগাইছোঁ গুৱাহাটী বুলি। তো বহুতেই ভাবিছে মানে গুৱাহাটীত কিবা জব কাৰণে গ'ল নেকি, আৰু এটাত কাৰ্বি আলং গৈছিলোঁ যে ডিফু তাতো কিবা কাম চাম কাৰণে গৈছে নেকি বুলি মানে এনেই কিছুমানে সুধিছিলে দেই। তো এনেকুৱা একো নহয়। তো মানে কিছুমানে গম পায় যে মোৰ মোবাইলটো বেয়া হৈ গৈছিলে, মানে পক' X3টো মানে কি ক'বি আৰু মাৰ্ডাৰ বৰ্ডটো জ্বলি যায় যে, বহুতৰে এনেকৈ জ্বলিছে ন।
তো কিছুমানে গমেই পায়। তো এইফালেতে তো ফাইনেলি বনাই দিলে আৰু আমাৰ বছে। তো তাৰপিছত আৰু এতিয়া ভিডিঅ'বোৰ আহি থাকিব আৰু ভাবিছোঁ আপোনালোকে যদি ছাপোৰ্ট দেখায় তো ভাল কোৱালিটিৱালা এটা মোবাইল ল'ম। তো আপোনালোকে ছাপোৰ্ট কৰক দেই। কিছুমানে যে মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে তো মানে মোৰ হোৱাটছআপটোৰ নম্বৰটো ডেছক্ৰিপশ্যন দি দিম। যদি ফেচবুক পেজত চাই আছে তেনেহ'লে ওপৰত দি দিম দেই নম্বৰটো। তো মেছেজ কৰিব, কিন্তু অযথা সময়ত নহয় আৰু এই ৰাতি 10 বাজি 11 বাজিত কল চল নকৰিব আৰু ন। তো আৰু কিছুমানে এতিয়া ভাই ভনীত কোনে খুজিব, আৰে 2-এজনে খুজিব ন, এইবোৰক মানে ৰিপ্লাইও দিব জৰুৰী যে। তো গাইজ বহুত দিন হৈ গ'ল ন ব্লগ চলগ নাই দিয়া। তো ভিউজ চিউজো এতিয়া কমি আহিব। তো হ'লেও আপোনালোকে মানে যেনে তেনে আৰু ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰটো মেইন, যে ভিউজ কাৰণে শ্বেয়াৰটো মেইন, শ্বেয়াৰটো কৰিব। তো যদি ভাল ভিউজ অলপ আহি যায় তেনেহ'লে ভাল কোৱালিটিটো ল'ম কেমেৰাটো, মানে মোবাইলটো আৰু। তো নহ'লে এনে যদি ভিউজ চিউজ যদি নাহে তো মানে লৈ কিনি লাভ নাই। তো আপোনালোকে ছাপোৰ্ট কৰক অলপ, কেইদিনমান মই চাম মানে দেই। তো যদি অলপ মানে ভিউজ চিউজবোৰ পাৰে তেনেহ'লে মানে হেভিৱালা কোৱালিটি মোবাইল এটা ল'ম। তো ল'লেতো আপোনালোকে দেখি পাবই। তো ভিডিঅ'টো ইয়াতে শেষ কৰিব বিচাৰিছোঁ আৰু কেনেকৈ পালে জনাব কমেণ্টত। তো মোৰ ফালৰ পৰা যিমান পাৰোঁ মই ভাল ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিলোঁ। তো আপোনালোকে চাই কিনি কেনেকৈ পালেও জনাই দিব। তাৰপিছত লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত দেই। তেতিয়ালৈকে টাটা বাই বাই।